আপুনি আহিছে কি ৰেসপন্স পালে? না আমিতো খবৰ ল'বলৈ যাব বিচাৰিছোঁ, পুলিচে বাধা দিছে। কৈছোঁ যে এইটো আমি খবৰ ল'বলৈহে আহিছোঁ, গতিকে আমাক যাবলৈ দিব লাগে, কিন্তু এতিয়ালৈকে পুলিচৰ ফালৰ পৰা তেওঁলোকে এই অনুমতি প্ৰদান কৰা নাই। গতিকে মই ক'ব খোজোঁ যে আমি গণতান্ত্ৰিক যি পৰম্পৰা, গণতান্ত্ৰিক যিটো ঐতিহ্য, ইয়াক ৰক্ষা কৰিব লাগে। খবৰ ল'বলৈ আহিছোঁ, খবৰ লোৱাৰ সুযোগ দিব লাগে। আৰু মই ভিতৰত সোমাই থকা যিসকল পুলিচৰ বিষয়া আছে তেওঁলোকক আহ্বান জনাইছোঁ যে আমাক ভিতৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিব লাগে। হ'ল যে গোটেই বিষয়টো এতিয়া শেহতীয়াকৈ আমি দেখিছোঁ যে আজি এটা নতুন ধৰণৰ ভিডিঅ' আহিছে, নতুন ধৰণৰ ব্যৱসায়িক সংঘাতৰ কথা আহিছে দুটা গ্ৰুপৰ মাজত। গোটেই বিষয়টো এটা নতুন ধৰণৰ মূৰ আকৌ লৈছে। গতিকে এই গোটেই কথা বতৰাবোৰ গোটেই তন্নকৈ পৰীক্ষা নিৰীক্ষা নকৰাকৈ এটা সুপৰিকল্পিত এটা ৰাজনৈতিক ষড়যন্ত্ৰ, এটা ৰাজনৈতিকভাৱে মুনাফা লোৱাৰ এটা ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আমি এটা উমান পাইছোঁ বা আইডিয়া পাইছোঁ। গতিকে যিসকল ইয়াৰ লগত জড়িত সকলো তদন্ত হ'ব লাগে, তদন্তত যি দোষী শাস্তি প্ৰদান কৰিব লাগে। কোনে এই কথা সংঘটিত হ'ল? মানুহৰ মাজত এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি কৰা কথা, মানুহৰ মাজত এটা গোষ্ঠী সংঘৰ্ষৰ এটা পৰিৱেশ তৈয়াৰ কৰাৰ যিবোৰ কথা বতৰা, এইবোৰ যিসকল দোষী, যিসকলে প্ৰৰোচনা কৰিছে, প্ৰত্যেককে কৰায়ত্ব কৰিব লাগিব, শাস্তি বিহিব লাগিব।